ডিগবৈ তৈলনগৰী ঐতিহাসিক জুবিলি খেলপথাৰত আজি বহু দৰ্শক ধৰি ইয়াত 15 আগষ্ট দিনটো খুব উলহ মালহেৰে পতা হয়। এইবাৰ 78 সংখ্যক আমাৰ স্বাধীনতা দিৱসী আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি পল্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰভাৱে উদযাপন হ'ল আৰু ইয়াত ডিগবৈ অঞ্চলৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCC বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিলে আৰু এই মুহূৰ্তটো 15 আগষ্টত ইয়াত বিভিন্ন কাৰ্যসূচী ইয়াত চাবৰ কাৰণে অন্ততঃ 5,000 পৰা 10,000 লোক সমবেত হয়। আগেও ইয়াত আমি ছাত্ৰ হিচাপে অংশগ্ৰহণ কৰিছিলোঁ, কিন্তু যোৱা 7টা বছৰ এনে বিধায়কসমূহ 8 বছৰ 7টা বছৰ এবাৰ ক'ভিডৰ কাৰণে বন্ধ হ'ল। 7টা বছৰ মই কণ্টিনিউ ইয়াত পতাকা উত্তোলন কৰি আহিছোঁ আৰু এই 15 আগষ্টৰ দিনাখন মই ক'তো যিমান কাম থাকিলেও বাহিৰত নাযাওঁ, যিহেতু মোৰ সমষ্টিৰ উপৰিও ইয়াত বিভিন্ন শিক্ষানুষ্ঠান আছে, বিভিন্ন ব্যক্তি আছে, তেখেতসকলক ইয়াত একেলগে লগ পাই অন্ততঃ উদযাপন এই স্থলীত লগ পাই আমি অন্ততঃ খুব সুন্দৰভাৱে উলহ মালহেৰে আমি ইয়াত উদযাপন কৰোঁ। গতিকে এই মুহূৰ্তটোত মই উদযাপন সমিতিৰ লগতে যিসকল কাৰ্যকৰ্তা আছে তেখেতসকলক আমি ধন্যবাদ দিছোঁ আৰু অহা দিনবিলাকত আমাৰ ৰাজ্যখনৰ লগতে আমাৰ ডিগবৈ সমষ্টিটোতো প্ৰতিটো ক্ষেত্ৰতে আমাৰ ৰাষ্ট্ৰীয় হওক বা ৰাজ্যই হওক বা আমাৰ বিধায়কৰ দ্বাৰাই হওক যিমানখিনি আঁচনি জনসাধাৰণক আমি লৈ যাব লাগে আমি নিশ্চয় লৈ যাম। আৰু এটাই আহ্বান আপোনালোকৰ চেনেলৰ মাধ্যমেৰে বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰী যিসকল বিদ্যালয় তেখেতসকলে এটাই আহ্বান জনাইছোঁ, যিহেতু আমাৰ ডিগবৈ হওক আজি ওচৰ পাঁজৰ যিবিলাক টাউন আছে আমি ওখ জেগা, ইয়াত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে যোৱা 2-3 বছৰৰ পৰা। গতিকে এটাই আহ্বান যাতে নলা যিবিলাক আছে নলা যাতে ঘৰ নবনায়, নলা যাতে অনাময় নবনায়, দোকান নবনায়, জাবৰ জোঁথৰ প্লাষ্টিক আদি পেলনীয়া বস্তু নেপেলায়। গতিকে যেনেধৰণে ইয়াত জনসংখ্যা বাঢ়ি গৈছে ঠিক তেনেধৰণে আমাৰ মাটিবিলাক ইয়াত অপব্যয় হৈছে। গতিকে আহ্বান নহ'লে অপৰিষ্কাৰ হ'ব ডিগবৈখন। ইমান সুন্দৰ এছিয়া মহাদেশৰ প্ৰথম ৰিফাইনেৰী, এছিয়াৰ প্ৰথম ৰিফাইনেৰী আৰু এটা সময়ত যেনেধৰণে ইয়াৰ সুনাম আছিলে, ইয়াৰ যেনেকৈ সৌন্দৰ্য আছিলে, সেই সৌন্দৰ্য সেই সুনাম কিন্তু লাহে লাহে ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে। গতিকে পুনৰ আমি উদ্ধাৰ কৰিব লাগিব। আপোনাৰ চেনেলৰ মাধ্যমেৰে এটা আহ্বান জনাইছোঁ, গতিকে নিজৰ ৱাৰ্ড হিচাপে, নিজৰ চহৰ হিচাপে, নিজৰ সমষ্টি হিচাপে সদায় পৰিষ্কাৰ কৰি থাকে।